हेलो एवरीवन जिके मॉडर्न आसाम यूट्यूब चेनेल आपलोक সকলকে স্বাগতম জানাইছোঁ এডিআৰি গ্ৰেড 3 গ্ৰেড 4 যেটো 2.0 আছিল ইয়াৰ লগতে অসম পুলিচ আৰু অসমত হ'বলগীয়া ডিএলএড এন্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান উপযুক্ত গুৰুত্বপূৰ্ণ এমসিকিউ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ সো ভিডিওটো টানি নাচাই বা স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছোঁ এইটো ভিডিওৰ জৰিয়তে আপোনালোকক ভালেখিনি সহায় হ'ব তো ভিডিওটো যদি আপোনালোক ওচৰত ভাল লাগে তেনেহলে এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আহক আমি এতিয়া মেইন ভিডিওলৈ যাওঁ তো আজিৰ প্ৰথমটো প্ৰশ্ন কৈছে অসমৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় ক'ত অৱস্থিত এ আছে গুৱাহাটী বি তেজপুৰ চি নলবাৰী ডি চাৰিদুৱাৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী 2 নম্বৰ প্ৰশ্নত কৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো হ'ব অপশ্যন নম্বৰ বি যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত 3 নম্বৰ কৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ক'ত অৱস্থিত অপশ্যন এ যোৰহাট অপশ্যন বি তেজপুৰ অপশ্যন সি গুৱাহাটী অপশ্যন ডি আছে কোকৰাঝাৰ উত্তৰটো হ'ব অপশ্যন সি গুৱাহাটী 3 নম্বৰ প্ৰশ্ন আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ এ ডিব্ৰুগড় বি নলবাৰী সি গুৱাহাটী ডি তিতাবৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তিতাবৰত 5 নম্বৰ প্ৰশ্ন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিব্ৰুগড় 6 নম্বৰ প্ৰশ্নত কৈছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি গুৱাহাটী 7 নম্বৰ প্ৰশ্ন আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ৰঙিয়া 8 নম্বৰ প্ৰশ্ন আতচবাজি শিল্প কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ ডি বৰপেটা 9 নম্বৰ প্ৰশ্ন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত অপশ্যন এ গুৱাহাটী 10 নম্বৰ কৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপোনালোক সকলে জানে এইটো উত্তৰ হ'ব অপশ্যন নম্বৰ বি মালিগাঁও 11 নম্বৰ প্ৰশ্ন অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ ক'ত আছে অপশ্যন নম্বৰ এ নলবাৰী 12 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত অপশ্যন নম্বৰ বি যোৰহাট গৰম পানীৰ অসমৰ ক'ত অৱস্থিত এইটো হ'ব অপশ্যন নম্বৰ সি নাম্বৰ হাবি 14 নম্বৰ প্ৰশ্ন গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যন নম্বৰ এ যোৰহাট 15 নম্বৰ প্ৰশ্ন চলচ্চিত্ৰ ষ্টুডিঅ অসমৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ সি গুৱাহাটী 16 নম্বৰ প্ৰশ্ন চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ বি যোৰহাট 17 নম্বৰ প্ৰশ্ন চেন্ট্ৰেল ইনষ্টিটিউট অফ পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি CIPET অসমৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ এ উত্তৰ গুৱাহাটী 18 নম্বৰ প্ৰশ্ন ছফ্টৱেৰ টেকনলজি পাৰ্ক ক'ত অৱস্থিত অপশ্যন নম্বৰ বি গুৱাহাটী 19 নম্বৰ প্ৰশ্ন অসমৰ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ এ গুৱাহাটীত 20 নম্বৰ প্ৰশ্ন অসমৰ অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ বি উত্তৰ গুৱাহাটী 21 নম্বৰ প্ৰশ্ন হৈছে বিলেবেশ্বৰ দেৱালয় ক'ত অৱস্থিত অপশ্যন নম্বৰ এ নলবাৰী 22 নম্বৰ প্ৰশ্ন শিৱদৌল ক'ত অৱস্থিত অপশ্যন নম্বৰ বি শিৱসাগৰ জিলা 23 নম্বৰ প্ৰশ্ন শ্ৰী শ্ৰী সূৰ্য মন্দিৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ সি গোৱালপাৰা 24 নম্বৰ প্ৰশ্ন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ বি তেজপুৰ আজিৰ শেষৰ প্ৰশ্ন হৈছে নেগেৰিটং শিৱদৌল ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি দেৰগাঁও সো আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ